কৃষ্ণ জয়গুৰু শংকৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ' মাজলৈ আৰু যিসকলে ভিডিঅ'বিলাক মোৰ ফেচবুক পেজত চাই তেওঁলোককো মই স্বাগতম জনাইছোঁ আৰু আপোনালোকে ড্ৰেছটো দেখি গম পাইছে মই এটা বিশেষ অনুষ্ঠানলৈ যাবলৈ ওলাইছোঁ। অনুষ্ঠানটো হৈছে অবিৰত ভাগৱত পাঠ। আমাৰ ঘৰৰ কাষতে নহাত বান্দৰবাৰী বিষ্ণুজ্যোতি নামঘৰত অনুষ্ঠিত হৈছে ভাগৱত পাঠ আৰু 3 দিনীয়া কাৰ্যসূচীয়ে ভাগৱত পাঠ অনুষ্ঠিত কৰিছে আৰু তেওঁলোকৰ ভাগৱত পাঠৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী আৰু আজি ভাগৱত শোভাযাত্ৰা আছে। ভাগৱত শোভাযাত্ৰাত আমি যাম আৰু তাত গৈ এটা সুন্দৰ পৰিৱেশ মই আজি আপোনালোকৰ আগত দেখাম। আৰু এইফালে মা ওলাইছে, দেখিছেনে বাৰু? এইফালে মা ওলাইছে, দেউতা ওলাই গ'লেই আৰু যিহেতু ধৰ্মধ্বজা উত্তোলন কৰি থকা হৈছে যাওঁ এতিয়া। বলকচোন তেনেহ'লে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু আমি ভাগৱতলৈ যাবলৈ ওলাইছোঁ। এই ওলাইছে কৃষ্ণ কৃষ্ণ কৃষ্ণ। বতৰটো ইমান ভাল নাই কৰা দেই, কি হয় নাজানো। বৰষুণ দিলে কিন্তু বহুত বেয়া লাগিব আৰু ইমান ধুনীয়া এটা অনুষ্ঠানত বৰষুণ দি দিলে চব বন্ধ আৰু সকলো ৰাইজ গৈছে। আমি আহি উপস্থিত হৈছোঁহি বান্দৰমাৰী বিষ্ণুজ্যোতি নামঘৰত আৰু সমূহ ৰাইজৰ আতিথ্যত এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰা হৈছে। বহুত ভাল লাগিছে ইয়াত আহি। আৰু এয়া দেখিছে পবিত্ৰ ধৰ্মধ্বজা উত্তোলন কৰা হৈ গ'ল। আমি অহাত অলপ পলম হৈ গ'ল আৰু এইফালে ভাগৱত শোভাযাত্ৰাৰ নাওভাগ ইয়াতে ৰখা হৈছে। এই কাৰ্যসূচী উদ্বোধন কৰিবৰ কাৰণে আমি আদৰণি সমিতি আমন্ত্ৰণ জনাই অনা পৰম সন্মানীয় পহুপুৱা মধ্য বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত উমা গগৈ ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে। গতিকে আমি এই বাপজনাক আমাৰ আদৰণি সমিতিৰ তৰফৰ পৰা অকণমান স্নেহ শ্ৰদ্ধা যাচিব বিচাৰিছোঁ। গতিকে বাপজনাক এখন ফুলাম গামোচেৰে আদৰণি সমিতিৰ তৰফৰ পৰা স্নেহ যাচিবৰ কাৰণে আমাৰ মৃদুলা এগৰাকীক সেৱা নিবেদিলোঁ। কৃষ্ণ 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 হৰি। আৰু অলপ সময় পিছতে ভাগৱত শোভাযাত্ৰা আৰম্ভণি হ'ব আৰু এয়া দেখিছে ভাগৱত ভাগ হিৰে তুলি লৈ আহিছে। ইয়াত ভাগৱত শোভাযাত্ৰাৰ বাবে যি এখন পবিত্ৰ নাও আৰু নাওখনৰ আকৃতিত এনেকৈ ধুনীয়াকৈ তেওঁলোকে মণিকূট ভাগ বনাইছে আৰু ইয়াতে অস্থায়ীভাৱে প্ৰতিষ্ঠা কৰি ভাগৱত শোভাযাত্ৰা কৰা হ'ব। কথাবোৰ কওঁতে মোৰ ভুল হ'ব পাৰে আৰু ভুল হ'লে আপোনালোকে সকলোৱে ক্ষমা কৰিব।
আৰু পদযাত্ৰা কৰি প্ৰায় 4 কিলোমিটাৰ ভাগৱত শোভাযাত্ৰা কৰি আহিছে সকলোৱে আৰু ময়ো গৈছিলোঁ ভাগৱত শোভাযাত্ৰাত আৰু আহি উপস্থিত হৈছোঁহি নামঘৰত আৰু এয়া দেখিছে ভাগৱত ভাগ আনি থকা হৈছে আৰু এইফালে সকলোৱে সেৱা ধৰিবলৈ ৰৈ আছে। আমি সমস্ত ভাগৱত শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সমস্ত আইবাক বাৰু বাটতে আমাৰ ভোজনালয়ত অকণমান চাহ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ ৰাখিছোঁ। সমস্তই আমাৰ ভোজনালয়লৈ গৈ তাতে চাহ গ্ৰহণ কৰে তাৰ বাবে আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। পুনৰ এটা ভাগৱতৰ ভিডিঅ'ত সকলোকে লগ পাম বুলি আশা কৰিলোঁ। ভিডিঅ'টো ক'ৰবাত মোৰ ভুলো হ'ব পাৰে, ভুলটো আপোনালোকে দেখাই দিব। পুনৰ এটা ভিডিঅ'ত লগ পাম বুলি সকলোকে আশা কৰিলোঁ। কৃষ্ণ জয়গুৰু শংকৰ।